গাড়ীত পইচা বৰবাদ কৰি লাভ নাই, এইটো ৱেষ্ট অফ মানি। গাড়ী তুমি পিছত ল'ব পাৰা, এতিয়া পইচা জমা কৰা। যোন মানুহে এইবোৰ কয় ইগন'ৰ মাৰা, বিশ্বাস কৰা। মই যেতিয়া 26 নহয়, মই যেতিয়া 26ত আছিলোঁ তেতিয়া মই জীৱনৰ প্ৰথম গাড়ী লৈছিলোঁ, ছেকেণ্ড হেণ্ড ইয়ন হুণ্ডাই। তো বিশ্বাস কৰা, ঘৰত তুমি গাৰ্লফ্ৰেণ্ডৰ লগত বা তুমি ফ্ৰেণ্ডছৰ লগত য'তে নাথাকিব, কিন্তু গাড়ীত যেতিয়া তুমি কামৰ পৰা আহি বহা ন, সেইটো নিচিনা ফিল ক'তো নাই। শান্তি এটা আছে। এতিয়াও মই ৱৰ্কআউট কৰি আহিছোঁ, এনে গাড়ীত অকলে বহি আছোঁ, একো নাই কৰা, এনেই বহি আছোঁ, কোনো কিবা এটা ভাল লাগি থাকে। পিছত তুমি পাবা, ল'ব পাৰিবা, নিশ্চয় পইচা তুমি ধেৰ ইনকাম কৰিবা, কিন্তু তুমি নোপোৱা সময়টো, তোমাৰ এই বয়সটো। তুমি 50 বছৰত 40 বছৰ বাচ্চা চাচ্চা হোৱাৰ পিছত গাড়ী লৈ কি কৰিবা? তোমাৰ চিন্তা তেতিয়া বেলেগ থাকিব, তোমাক সুখ নিদিয়ে তেতিয়া এইবিলাক বস্তুৱে। তোমাক তেতিয়া সাংঘাতিক সুখ লাগিব, ল'ৰা ছোৱালী পঢ়া শুনা, নিজৰ ৱাইফৰ, নিজৰ পেৰেণ্টছৰ, এইবোৰ হ'ব। কিন্তু যেতিয়া এইটো এজত তুমি কৰা ন, সঁচাকৈ বহুত ভাল লাগে। তো মই সেইটোৱে ক'ম, যদি পাৰা, যদি অলপো ছেভিংছ আছে, গাড়ী এখন লোৱা। যদি নাই বাজেট, দেন মেনিফেষ্ট কৰা আৰু এখন গাড়ী লোৱা।